Dang tic tac sense, tic tac ding 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 dang tic tac sense. Do come on, tic tac ding dang tic tac sense, tic tac ding dang tic tac sense, tic tac ding dang tic tac stop sense, tic tac ding dang tic tac sense. Tic tac ding dang tic tac sense, tic tac ding dang tic tac sense, tic tac ding dang tic tac sense. Wow! ইয়াৰ পৰা আমরা কি ওলাব দেই মই মিনি আমরা কি পাতি দিম নেকি চলো অকমান বহি দিয়ক ঢোলখিনি চাও অকমান ড্ৰামছ কলাক্ষেত্রে পরিচালনা করা মাধৱদেৱ কলাক্ষেত্ৰত এই যে বিহুৰ কৰ্মশালা সেইটো আজি শুভাৰম্ভণি হৈ যায় এই অনুষ্ঠানত আমি বিভিন্ন ধৰণৰ প্ৰশিক্ষক ডক্টৰ গায়ত্ৰী মহন্ত মাৰ্ঘেৰিটা ইত্যাদিকে ধৰি বহুখিনি গণ্য ব্যক্তি ইয়াত আহিছে তেখেতসকলে আমি বিহুৰ এটা যি স্বকীয়তা সেই স্বকীয় ৰূপটো শিকাবলৈ চেষ্টা কৰিব আৰু সেইটোক আচলতে কলাক্ষেত্ৰ সমাজে যেতে কৰিছে বিহুৰ নিশ্চয় বিহুৰ যি একাডেমিক আদৰ্শ হেতু থাকিব লাগিব পাৰফৰ্মিং আৰ্টৰ কথাটো আমি চিন্তা কৰিম বিহু আজি 100 বছৰ আগতে কেনেকুৱা আছিল সেই কথাটো অকমান দিগদাৰ হ'ব যেহেতু বিহু এতিয়া এনেকুৱা সাংস্কৃতিক মাধ্যম হৈ গৈছে বিহু অকল অসমৰ হৈ থকা নাই বিহু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হৈছে বিহু গৈ বিশ্ব দৰবাৰত দিছে গতিকে শিকাওঁতে মিলাওঁতে আমি কিছুমান কথা এস্থেটিক নান্দনিক দিশৰ কথা ভাবিব লাগিব কিন্তু ইয়াতে কিছু কথা মই ক'ব লাগিব যে কিছুমান দল সংগঠনে কিছু ক্ষেত্ৰত সমালোচনা কৰাও দেখা যায় কিন্তু বিহু যেতিয়া বিশ্ব দৰবাৰলৈ লৈ যোৱা যাব কিন্তু গছৰ তলৰ বিহুটোক আমি কেনেকৈ নিম সেইটো এটা ডাঙৰ প্ৰশ্ন গতিকে তেনেকুৱা কিছুমানে ইয়াতে আখৰা হ'ব কিন্তু সেইটো মই কৈছোঁ যে 80 বছৰ বা 100 বছৰ আগৰ কথাখিনি আমি ইয়াতে হয়তো শিকাব নোৱাৰিম যেহেতু আমাৰ ওচৰত তেনেকুৱা কোনো তথ্য নাই গতিকে আমি যি ধাৰাবাহিকভাৱে যি দেখি আহিছে কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা হোৱাৰ দিনৰ পৰা আমাৰ যি প্ৰয়াত সচিব গৌতম শৰ্মা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আজিৰ সচিব সুদৰ্শন ঠাকুৰ ডাঙৰীয়ালৈকে যি আজি নেতৃত্ব আমি শলাগিছোঁ আৰু আমি অদূৰ ভৱিষ্যতে এখেতসকলৰ নেতৃত্বত কাম কৰি যাম আয়োজন কৰিছে এই বিহু কৰ্মশালাত প্ৰায় 1000 প্ৰশিক্ষাৰ্থী অংশগ্ৰহণ কৰিছে বিশ্বনাথ মাজুলী লখিমপুৰ আজি জিলাৰ পৰা আৰু ইয়াৰ উপৰি এটা বিশেষত্ব হৈছে যে আমাৰ সুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰো কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছে গতিকে আমি ভাবিছোঁ কেইবাটাও শাখাত অনুষ্ঠিত হ'বলগীয়া এই যি কৰ্মশালা ইয়াত মুখ্য প্ৰশিক্ষক হিচাপে আমাৰ উপস্থিত আছে বিশিষ্ট বিহুৱা অসম গৌৰৱ ৰঞ্জিত গগৈ আৰু আমাৰ মোহময়ী অভিনেত্ৰী বিহুৰ সৈতে বিশেষভাৱে জড়িত আমাৰ ডক্টৰ গায়ত্ৰী মহন্ত ইয়াৰো উপৰি প্ৰায় 20 জন প্ৰশিক্ষকক আমি ইয়াত নিযুক্ত কৰিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেখেতসকল আহিছে আমি যাতে মুকলি বিহু জেং বিহু ঢোল পেঁপা এই সকলোবোৰ কথা সুন্দৰভাৱে বা বিহু নাম এই সকলো দিশৰে যাতে সুন্দৰভাৱে প্ৰশিক্ষণ কাৰ্যসূচী অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰশিক্ষণ প্ৰদান কৰিব পৰা যায় এটা শৃংখলাবদ্ধ আৰু পদ্ধতিগতভাৱে বিহু আহৰণৰ ক্ষেত্ৰত সেইভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আজি আপোনালোকে দেখিছে কি এনে ধৰণৰ এক পৰিৱেশ এক সুন্দৰ পৰিৱেশ আদি শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰও যেন উৎফুল্লিত হৈ পৰিছে আৰু আজিৰ এই যি উদ্বোধনী অনুষ্ঠান হ'ল তাত আমি বৰনাৰায়ণপুৰৰ 20 গৰাকী আমি বিশিষ্ট বিহুৱা বিহুৱতীক আজি আমি সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে সন্মান যাচিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতসকলকো আমি আমাৰ মাজত পাইছোঁ আৰু এই যোৱা অহা 7 দিনত তেখেতসকলেও সময় ইয়ালৈ আহি আমাৰ প্ৰশিক্ষাৰ্থীসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী নিৰীক্ষণ কৰিব গতিকে মই ভাবোঁ যে মাধৱদেৱ কলাক্ষেত্ৰৰ এই আয়োজনে এক বিশেষ বাৰ্তা বিহু এটা পদ্ধতিগতভাৱে শৃংখলাবদ্ধভাৱে আহৰণৰ ক্ষেত্ৰত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত